हेलो स्टूडेंट की खबर निश्चय সকলো তোমালোক ভালে আছা আমি পঢ়ি আছো তোমালোকৰ দ্বাদশ শ্ৰেণী হেলো এৰেঞ্জ আৰু হেলো এলকেনছৰ বিষয়ে আজি আমি পঢ়িবলৈ লৈছো হেলো এৰেঞ্জৰ প্ৰিপাৰেচনছ হেলো এৰেঞ্জৰ প্ৰিপাৰেচনত আমি পঢ়িম চেনমেয়াৰ ৰিঅ্যাকশন খুব এটা ইম্পৰ্টেন্ট নেম ৰিঅ্যাকশন হয় তোমালোকে খুব ভালদৰে পঢ়িবা ইয়াৰ পৰা কোৱেশ্চন অহা দেখা যায় চেনমেয়াৰ ৰিঅ্যাকশনটো আমি কি পঢ়িম চোৱা চেনমেয়াৰ ৰিঅ্যাকশনটো হৈ গ'ল আমাৰ কোৱাত আমি প্ৰথমতে আমি কৰিব লাগিব কি এলিনিন বা প্রাইমারি অ্যামাইন NH2 এলিনিন বা প্রাইমারি অ্যামাইনে কি করে সোডিয়াম নাইট্রেট প্লাস HCl হাইড্রোক্লোরিক এসিডৰ উপস্থিতিত বিক্রিয়া কৰি কি ফর্ম কৰে গম পাইছানে ডাইজোনিয়াম ক্লোরাইড ফর্ম কৰে ডাইজোনিয়াম ক্লোরাইড আমি যদি ইয়াৰ পৰা আমি পাম ডাইজোনিয়াম ক্লোরাইড বেঞ্জিনটো ডাঙৰ টাইপ বুলি অকণ বেয়া হয় N2Cl কি হ'ল কি ডাইজোনিয়াম ক্লোরাইড এই ডাইজোনিয়াম ক্লোরাইডে আকৌ যদি আমি কিউপাছ ক্লোরাইডৰ লগত বিক্রিয়া কৰা হয় কিউপাছ ক্লোরাইড মানে কপাৰ ক্লোরাইডৰ লগত যদি আমি বিক্রিয়া কৰোঁ তেতিয়া আমি কি পাই যাম হেলোইন পাই যাম হেলোইন মানে কি বেঞ্জিন ৰিঙত কি আহিব ক্লোৰিন গ্ৰুপ পাই যাব Cl গ্ৰুপটো সোমাই যাব এইটো হৈ গ'ল কি হেলো এৰিন এটা ইয়াকে চেনমেয়াৰ ৰিঅ্যাকশন বুলি কোৱা হয় কি কৈছে আমাৰ প্ৰাইমাৰী এমাইন মানে 1 ডিগ্ৰী এমাইন নহয় জানো 1 ডিগ্ৰী এমাইনে কি কৰিছে সোডিয়াম নাইট্রেট আৰু HCl ৰ উপস্থিতিত বিক্ৰিয়া কৰি কি কৰিছে ডাইজোনিয়াম লৱণ ফৰ্ম কৰিছে ডাইজোনিয়াম ক্লোৰাইড উৎপন্ন কৰিছে এই ডাইজোনিয়াম ক্লোৰাইডক আপুনি যদি কিউপাছ ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰিবলৈ দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব হেলোএৰিন ফৰ্ম হ'ব এইটোকে কোৱা হয় চেনমেয়াৰ ৰিঅ্যাকশন বা হেলোইনৰ প্ৰিপাৰেচন আমাৰ পৰীক্ষাত আহিব ডাইৰেক্ট কেতিয়াবা আহে চমুটুকা লিখা চেনমেয়াৰ ৰিঅ্যাকশন বুলি দিব নহলে কি ক'ব এই পাৰ্টটো তোমালোকক দি দিব এই হিচাপে দি দিব আৰু বি আৰু এনেকে দি প্লাস সি পাৰ্টটো তোমালোকক কিবা লিখিবলৈ দিব আমি ফিল ইন দা ব্ল্যাঙ্কছ এই পাৰ্টটো দিয়া থাকিব এই দুটা পাৰ্ট তোমালোকক লিখিবলৈ দিব এই কথাটো তোমালোকে ধুনীয়াকৈ মনত ৰাখিব লাগিব এইটো কোৱা হয় NH2 মানে বেঞ্জিন ৰিঙক ইয়াক কোৱা হয় এলিনিন বা প্ৰাইমাৰী এমাইন বুলি কোৱা হয় ই সোডিয়াম নাইট্রেট আৰু HCl ৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে ডাইজোনিয়াম ক্লোৰাইড বেঞ্জিন গ্ৰুপত N2Cl গ্ৰুপ মাৰিছে আৰু এই ডাইজোনিয়াম ক্লোৰাইড এটা বন্ধন ভাঙি গৈছে ডাইজোনিয়াম ক্লোৰাইড হ'ল ডাইজোনিয়াম ক্লোৰাইডক আমি কি কৰিছো কিউপাছ ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰিছো বিক্ৰিয়া কৰি পেলাই কি হৈছে এইটো ক্লোৰোবেনজিন ফৰ্ম হৈছে ক্লোৰোবেনজিনক কি কোৱা হয় হেলোএৰিন কিয় কোৱা হ'ল এই ক্লোৰিনটো হৈ গ'ল তোমাৰ হেলোজেন গ্ৰুপ X গ্ৰুপ নহয় জানো X গ্ৰুপ কোনকেইটা আছিল X গ্ৰুপ আছিলে আমাৰ ক্লোৰিন ব্ৰমিন আয়ৰন এইখিনি আছিলে জানো হেলোজেন গ্ৰুপত গতিকে সেইকাৰণে এই হেলোজেন গ্ৰুপটো সোমোৱাৰ কাৰণে বেঞ্জিন ৰিঙত হেলোজেন গ্ৰুপটো সোমোৱাৰ কাৰণে ইয়াক হেলোএৰিন বুলি কোৱা হৈছে ঠিক আছে এটো হৈছে প্ৰিপাৰেচন অফ হেলোএৰিন ফ্ৰম চেনমেয়াৰ ৰিঅ্যাকশন এটা নোট ডাউন কৰি ল'বা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি পঢ়িম সোৱাট ৰিঅ্যাকশন এইটো এটা বহুত ইম্পৰ্টেন্ট ৰিঅ্যাকশন হয় ইয়াৰ পৰা আগত কোৱেশ্চন দেখা গৈছে চমুটুকা লিখিবলৈ আহে গতিকে তোমালোকে বহিত লিখি ল'বা তো সোৱাট ৰিঅ্যাকশনটো যদি আমি ক'বলৈ যাওঁ কি ক'ম চোৱা এলকাইল ফ্লোৰাইড বা এলকাইল ব্ৰোমাইডৰ লগত ধাতব ফ্লুৰাইডৰ বিক্ৰিয়া কৰালে কি উৎপন্ন হয় এলকাইল ফ্লোৰাইড উৎপন্ন হয় এই বিক্ৰিয়াটোকে কি বুলি কোৱা হয় সোৱাট ৰিঅ্যাকশন বুলি কোৱা হয় কি ক'লো মই এলকাইল ফ্লোৰাইড বা এলকাইল ব্ৰোমাইডৰ লগত ধাতব ফ্লুৰাইডৰ বিক্ৰিয়া কৰালে কি উৎপন্ন হয় এলকাইল ফ্লোৰাইড উৎপন্ন হয় এই বিক্ৰিয়াটোক সোৱাট ৰিঅ্যাকশন বুলি কোৱা হয় এতিয়া যদি আমি এটা এলকাইল ফ্লোৰাইড লওঁ এলকাইল ফ্লোৰাইড মানে CH3Cl এটো হৈছে এলকাইল ফ্লোৰাইডৰ লগত যদি আমি ধাতব ফ্লোৰাইড ধাতু আৰু তাত থাকিব লাগিব ফ্লোৰাইড নহয় জানো আমি সিলভাৰ লৈ ললো ধাতু আমি সিলভাৰ ললো ইয়াত আমি ফ্লোৰাইড দি দিলো এলকাইল ফ্লোৰাইড আৰু লগত যদি আমি ধাতব ফ্লোৰাইডৰ বিক্ৰিয়া কৰোঁ তাৰ পৰা কি ফৰ্ম হ'ব বুলি কৈছে আমাক কৈছে এলকাইল ফ্লোৰাইড ফৰ্ম হয় এলকাইল ফ্লোৰাইড মানে CH3F গ্ৰুপটো ফৰ্ম হ'ব লগতে কি ফৰ্ম হ'ব AgCl ফৰ্ম হ'ব কি মেইনলি কি ফৰ্ম হৈছে এলকাইল ফ্লোৰাইড ফৰ্ম হয় আৰু লগতে AgCl ফৰ্ম হয় এই বিক্ৰিয়াটো কি বুলি কয় সোৱাট ৰিঅ্যাকশন বুলি কোৱা হয় ঠিক আছে